নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি চেপ্টাৰ 2 পেজ নম্বৰ 45ত থকা 8 নম্বৰ কুৱেশ্যনটো যিটো ফিগাৰ ইট আউট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনৰ মই সলভ কৰিব ওলাইছোঁ। সো 8 নম্বৰ কুৱেশ্যনটো কি কৈছে যে আইডেন্টিফাই দ্য গ্ৰেটাৰ নাম্বাৰ ইন ইচ অফ দ্য ফলোইং। ইয়াতে আপোনাক কিছুমান কুৱেশ্যন নাম্বাৰছ দিয়া আছে, তাৰে ভিতৰত কি হৈছে সিহঁতৰ মাজত সেই দুটাৰ মাজত ডাঙৰ কোনটো সেইটো সুধিছে। ইয়াতে আমাৰ প্ৰথমটো দিছে 4 কিউব অৰ 3 টু দি পাৱাৰ 4, এই দুটাৰ মাজত ডাঙৰ কোনটো। তো হেনেকা সিমিলাৰলি তিনটা কোৱেশ্যন দিয়া আছে। তো ফাৰ্স্ট কোৱেশ্যনটো মই চাই আছো যে প্ৰথমটো কি কৈছে যে 4 কিউব আৰু 3 টু দি পাৱাৰ 4 ৰ মাজত ডাঙৰ কোনটো। এটা 4 কিউব যদি হয় 4 ইনটু 4 সো এটো কিমান হ'ব 4 4 16 16 4 64। সো হেনেকে 3 যদি কৰো 3 ইনটু 3 ইনটু 3 ইনটু 3, তো এই চাৰিটা যদি আমি কৰো 3 3 9 3 3 9 9 9 81। সো হুইচ ওয়ান ইজ গ্ৰেটাৰ। সো আমাৰ আপনি গম পালো যে ইয়াতে আমাৰ 64 ইটো আমাৰ 81 ডাঙৰ হ'ব। দ্যাট মিন্স আমাৰ গ্ৰেটাৰটো আগতে লিখিলো যে আমি এনেকৈ লিখিব পাৰো যে 4 টু দি 4 কিউব এটো আপোনালোকে 3 টু দি পাৱাৰ 4 এনেকৈ লিখিব পাৰে, বা আপোনালোকে এনেকৈ লিখিব পাৰে 3 টু দি পাৱাৰ 4 গ্ৰেটাৰ দেন 4 কিউব। ঠিক আছে, সো এটো আপোনালোকৰ এনসাৰটো হ'ব প্ৰথমটো কোৱেশ্চনৰ এনসাৰ। সো আশা কৰো বুজি পাইছে চাগে। এটা 2 নম্বৰটো মই দেখুৱাই দি আছো, 2 নম্বৰটো ইয়াতে দিছো। 2 নম্বৰটো কি কৈছে 2 টু দি পাৱাৰ 8 অর 8 স্কয়াৰ। সো 2 টু দি পাৱাৰ 8 মানে কিমান হ'ব 2 টু দি পাৱাৰ আমি এটা কাম কৰো 2 টু দি পাৱাৰ 2 2 এনেকে মাল্টিপল কৰি দিও। এটা 4টা 5টা 6টা 7টা 8টা। ঠিক আছে, তো এনেকে মাল্টিপল কৰি কিমান হ'ব 2 টু যা 4 4 টু যা 8 8 টু যা 16 16 টু যা 24 24 টু যা 16 টু যা 32 32 টু যা 64 64 টু যা 1 টু 8 1 টু 8 টু যা 256। তো এইটো আমাৰ 256 হ'ব। তো হেনেকে আমি 8 স্কয়াৰ ওলাও, 8 স্কয়াৰ ওলালে কিমান হ'ব 8 ইনটু 8, দ্যাট মিন্স এইটো 64 হ'ব। সো আমাৰ এটা ডাঙৰ গুণটো হ'ল 256 গ্ৰেটাৰ দেন 64। তো 256 মানে কিমান 2 টু দি পাৱাৰ 8 2 টু দি পাৱাৰ 8 গ্ৰেটাৰ দেন 8 স্কয়াৰ, এটো হ'ব আমাৰ এনসাৰ। ঠিক আছে, সো নেক্সট হৈছে 100 স্কয়াৰ। এটো অকমান ডাঙৰ আছে 100 স্কয়াৰ অর কিমান আছে 2 টু দি পাৱাৰ 100। সো প্ৰথম আমি 100 স্কয়াৰটো ওলা, 100 স্কয়াৰ যদি হয় তো 100 ইনটু 100 হ'ব। সো 100 ইনটু 100 ৰ 10000 হ'ব, 4টা শূন্য। ঠিক আছে, এটো আমাৰ 4টা শূন্য হৈ গল। তো এতিয়া আমাৰ কি হ'ব 2 টু দি পাৱাৰ 100 2 টু দি পাৱাৰ 100 টো আমি অকমান সৰু কৰি লম, কাৰণ ইমান ডাঙৰ আমি ওলাব পৰাটো মানে সম্ভৱ নহয়। গতিকে এটো অকমান আমি সৰু কৰি লৈছে। কেনেকে সৰু কৰিছো 2 টু দি পাৱাৰ 10 ত ভাঙিছো, 2 টু দি পাৱাৰ 10 ইনটু 10 এনেকুৱা আমি কৰিব পাৰো। ঠিক আছে, সো 2 টু দি পাৱাৰ 10 মানে আমাৰ এটো কিমান হ'ব 1024 টু দি পাৱাৰ 10 হ'ব। এটা 1024 কেনেকে পালো সেইটো হৈছে কথা। তো আমি 2 টু দি পাৱাৰ 10 2 টু দি পাৱাৰ 10 ক যদি আমি দুটা এনেকে ভাগো 2 টু দি পাৱাৰ 5 ইনটু 2 টু দি পাৱাৰ 5 কৰিব পাৰো। 2 টু দি পাৱাৰ 5 বাই 32 32 ইনটু 32 তো 32 স্কয়াৰ। তো 32 স্কয়াৰ যদি আমি ওলাও ইয়াতে কিমান হ'ব 090 তো 3 6 6 2 গুণ 12। তো 2 সরি এটো আমাৰ এখিনিত ভুল হৈছে, এখিটাই এটো 4 হ'ব, এটো 4 হ'ব। এটো 3 6 6 2 গুণ 12, তো 1024 হ'ব এটো। ঠিক আছে, তো এটো আমাৰ প্ৰসেসত 1024 টু দি পাৱাৰ 10 হ'ব। তো এতিয়া চাওক আমি 10 স্কয়াৰ কৰতে মাত্ৰ ইখিনি পাইছো 10000। এতিয়া 1024 টু দি পাৱাৰ যদি 10 কৰিব যাতে কিমান ডাঙৰ সংখ্যা হ'ব, আমাৰ বহুত ডাঙৰ সংখ্যা হৈ আছে। তো ইয়াৰ পৰা আমি গম পাব পাৰো যে 2 টু দি পাৱাৰ 10 টো ডাঙৰ হ'ব। ঠিক আছে, তো আমি কি লিখিব পাৰো যে 100 স্কয়াৰ এটো আমাৰ 2 টু দি পাৱাৰ 10। তো আমি এনেকুৱা লিখিব পাৰো 2 টু দি পাৱাৰ 100 গ্ৰেটাৰ দেন 100 স্কয়াৰ। ঠিক আছে, সো আশা কৰো এটো বুজি পাইছে চাগে। তো এই কোৱেশ্চনটো সো এটো আমাৰ ইয়াৰে আমি 8 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিলো। এতিয়া মই নেক্সট 9 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিব লৈছো।